নমস্কাৰ, মই গীতাঞ্জলি আপোনালোকক মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক আটাই ভালে আছে, আমিও ভালে আছোঁ। আৰু মই আজি ভিডিঅ'টি মোৰ ৰুমৰ ভিতৰৰ পৰা ষ্টাৰ্ট কৰা নাই, অকণমান বাহিৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বাহিৰৰ পৰা মানে ৰঙিয়াৰ পৰাও ষ্টাৰ্ট কৰা নাই, অকণমান বেলেগ ঠাই এটাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ধৰিব পাৰিছেনে? চাওকচোন কোনে কোনে ধৰিব পাৰিছে। চিনাকিবিলাকে হয়তো চিনি পাব ঠাইখিনি, আৰু যিসকলে চিনি পোৱা নাই তেখেতসকলক বাৰু মই কৈ দিছোঁ। মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ মাৰ ঘৰৰ পৰা, মানে বাৰাংহাটীৰ পৰা। বছৰটোৰ শেষৰটো দিনত আজি আমি উপস্থিত আছোঁ ইয়াতে। যোৱাকালি আহিছিলোঁ, আজিও দিনটো থাকিম, গধূলিকৈ যামগৈ। ভাবিলোঁ এটা ভ্লগ বনাই দিওঁ। ইয়াৰে ভ্লগ দিয়াও হোৱা নাই আপোনালোকক মোৰ মাৰ ঘৰখনৰ। মাৰ ঘৰখন গোটেই নেদেখাওঁ, এনেই অকণমান পৰিৱেশটো দেখাম। আৰু চুঙা পিঠা বনাম আজি, গতিকে ভাবিলোঁ চুঙা পিঠা বনাম, যিহেতু এটা ভ্লগ বনাই দিওঁ। সৰু সৰু ল'ৰা ছোৱালীবিলাকে নাজানে চুঙা পিঠা কি বস্তু, কেনেকৈ বনায়, সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ দিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আমাৰ ঘৰৰ পৰিৱেশটো দেখা পাব, আৰু চুঙা পিঠা কেনেকৈ বনাওঁ সেইটো চাব পাৰিব। ল'ৰা ছোৱালীবিলাকে অকণমান চাই ভাল পাব। আৰু গাঁৱলীয়া পৰিৱেশ ন, চবেই ভাল পায়। গাঁৱলীয়া পৰিৱেশ বেয়া পোৱা মানুহ চাগে নায়েই, কিন্তু ছোৱালীবিলাকে গাঁৱত বিয়া হ'ব টান পায়। এনেই কিন্তু টাউনত থাকিলেও কিবা এটা বন্ধ পালে গাঁৱলৈ দৌৰ মাৰে, হয়নে নহয়? কিন্তু যদি গাঁৱৰ ল'ৰা বুলি কয়, ছোৱালীবিলাকে বিয়া হ'ব টান পায়। একচুৱেলি সেইটোৰ কাৰণো আছিলে, কাৰণ আগৰ দিনত গাঁওবিলাকত স্কুল, কলেজ, হস্পিটেল, ৰাস্তা ঘাটৰ অসুবিধা আছিলে। কিন্তু এতিয়া উন্নতি হৈছে, এতিয়া বাৰু সেইবিলাকৰ সিমান এটা অসুবিধা নাই। গতিকে আজিকালি বাৰু গাঁৱক সিমান মানুহে নেগলেক্ট নকৰে। চহৰৰ মানুহবিলাকেও এতিয়া গাঁওমুখী হৈছে। দেখা পাইছোঁ গাঁৱতো ধুনীয়া ধুনীয়া ঘৰবিলাক বনাইছে, তাৰমানে গাঁৱৰ উন্নতি হৈছে। ইয়াতে দোকান সমৰ, স্কুল, কলেজ, হস্পিটেল গোটেইখিনি চাগে সুবিধা হৈছে। সেইকাৰণে মানুহবিলাক আজিকালি চহৰৰ পৰা গাঁওমুখীও হৈছে। কিন্তু গাঁৱৰ পৰিৱেশৰ লগত কোনো একো ফেৰ মাৰিব নোৱাৰে। গাঁৱৰ পৰিৱেশে বৰ ধুনীয়া পৰিৱেশ। আৰু আমিও ইয়াতে ডাঙৰ হৈয়ে আজি টাউনত আছোঁ, কিন্তু টাউনত থাকিলেও কিবা এটা বন্ধ পালে, কিবা এটা ছুটা পালে গাঁৱলৈ দৌৰ মাৰোঁ। গাঁৱৰ পৰিৱেশৰ মাজত মিলাটো মানে সেইটো আৰু মানে নোৱাৰি আৰু হেৰি কৰিব, বেলেগৰ লগত তুলনা কৰিব নোৱাৰি। সৌৱা মোৰ মাৰ ঘৰ, সেইটো ঘৰ। আৰু এইটো আমাৰ পুখুৰী হয়, এইটো পুখুৰী। এইবিলাক চেগুন গছ, গোটেই পুখুৰীৰ পাৰটোত আমাৰ চেগুন গছেৰে ভৰ্তি। এনেদৰে এয়া দেখিছেনে, ডাম্পাৰৰ উৎপাত। ইয়াতেও ডাম্পাৰৰ উৎপাত হৈছে। ডাম্পাৰকেইখনে মানে কোনোফালেই নেৰে আৰু। এয়া বুদ্ধই একেবাৰে চাইকেল চলাই আছে। এনেদৰে আমাৰ ঘৰটো, সৌৱা আমাৰ ঘৰ। এইবিলাক আমাৰ ভাগিৰ মানুহ। চাৰিওফালে চেগুন। এইবিলাক বুদ্ধ চাইকেল কি হ'ল? হা, চাইকেলৰ চেইন পৰিল তাৰ। তুমি আহা, মই গৈ আছোঁ। জানাখিনি জানে, নজনাখিনিক কৈ আছোঁ। বাৰাংহাটী কামৰূপ ডিষ্ট্ৰিক্টতে হয়, ডিমু বাহাৰঘাটৰ মাজতে। ফাৰ্ষ্ট ঢেঁকীটোৰ পৰা ষ্টাৰ্ট কৰোঁ। এয়া আমাৰ ঢেঁকী, আৰু এয়া আমাৰ গোহালি ঘৰ। এয়া ধান খেৰ আছে, এইফালে গোহালি ঘৰ আছে, এইফালেও গোহালি ঘৰ আছে, এইফালে পাৰ আছে। এইবিলাক ধান এনেদৰে থোৱা আছে, মাৰিব লাগিব। এইখন শাল, মাজে মাজে আহিলে বহোঁ আমি। আৰু এইটো আমাৰ নামঘৰ, আৰু এইখন জুলনা। আৰু এইটো ঘৰ। ঘৰৰ ভিতৰবিলাক বাৰু পিছত বেলেগ এদিন দেখাম। আজি ভাল দিনতে আমি আহিলোঁ, কাৰণ আজি পুখুৰীত মাছবিলাক উঠাইছে বিক্ৰী কৰিব। একদম ইমূৰৰ পৰা সিমূৰলৈকে চেকি দিছে। গোটেইবিলাক মাছ উঠাইছে। গোটেইবিলাক বিক্ৰী নকৰে, ডাঙৰখিনি বিক্ৰী কৰি দিব, সৰুখিনি ৰাখি দিব। আৰু বুদ্ধ বাহঁতে দেখাও নাছিল এনেদৰে মাছ থকা। আজি সৌভাগ্য মিলিল, মাছ থকা দেখিছে। আৰু এনেদৰে ভাল লাগিল, সেইকাৰণে ময়ো ভিডিঅ'টো বনাই দিলোঁ। এয়া চাওকচোন কিমান মাছ উঠিছে। মোৱা মাছ কিমান যে আছে নহয়, কিন্তু মোৱাবিলাক চব এৰি দিছে। আৰু এনেদৰে বাছি বাছি ডাঙৰ মাছখিনি ধৰিছে। আৰু এয়া মোৰ মা, আমি চব পুখুৰী পাৰত ৰখি সেইবিলাক চাই আছোঁ, মাছ উঠোৱা। আৰু পূৰ্বা বুদ্ধ জলত নামি গৈছে একেবাৰে।
আৰু এটা পালে আৰি মাছ আমাৰ দুটা পুখুৰী আছে বাৰীৰ পিছফালে আৰু এটা পুখুৰী আছে এইটো পুখুৰীৰ পৰা আৰিটো উঠাই এবাৰ এইটো বাৰীৰ পিছফালে আছে এইটো পুখুৰীত এৰি দিলে এনেদৰে যিকেইটা আৰি সেইটো পুখুৰীত পাইছে বা আনি পেলাই পিছফালৰ পুখুৰীটোত এনেদৰে এৰি দিছে আৰু তাৰ মাজতে গৈ মই অকণমান পায়স বনালোঁ ঘৰৰে গৰুৰ গাখীৰ আছিল মায়ে কৈ আছে পায়স খাইবলৈ মন গৈছে বহুত দিন আগতে কাজু কিচমিচ এনেদৰে ৰেডি কৰি থৈছিল পায়সৰ কাৰণে আৰু মই যোৱাৰ কাৰণে এনেদৰে উলিয়াই দিলে আৰু মই অকণমান সিহঁতক পায়স বনাই দিলোঁ আৰু এতিয়া মই মাজে মাজে পুখুৰীলৈও যাই আছোঁ পায়সো বনাই আছোঁ আৰু এয়া দাগাপাল্লা দেখিছেনে এনেকুৱা দাগাপাল্লা আমাৰ ঘৰতে আছে আৰু এই যে মাছখিনি জুখিলে টোটেল 250 মান হ'ল নেকি 250 কিলো তেনেকুৱাকৈ একজেক্ট নাজানিলোঁ মই আৰু এয়া মাছ জোখা হ'ল আৰু এনেদৰে লৈ গ'ল এইখন যে তাতে পানী ভৰ্তি কৰি লৈছে তাতে মাছবিলাক জীয়াই পেলাই লৈ গৈছে আৰু এয়া আমাৰ এজন খুৰা বীৰেন খুৰা বুলি কওঁ আৰু বীৰেন খুৰাই বাঁহ কাটি আছে কিয় বাঁহ কাটিছে গম পাইছেনে মই যে আগতে কৈছিলোঁ চুঙা পিঠা বনাম বুলি আৰু সেয়া চুঙা পিঠাৰ কাৰণে এয়া বাঁহনিত গৈছে আৰু সেয়া বাঁহ কাটি আছে এতিয়া বাঁহ কাটি লৈ আহিল আৰু আমি চুঙা পিঠাৰ কাৰণে যোগাৰ কৰিব গৈছোঁ এয়া ধুনীয়াকৈ চুঙাবিলাক বনাইছে চুঙাবিলাক এনেদৰে ধুনীয়াকৈ কাটি লৈছে আৰু মাজতে এনেদৰে ফটাই দিছে যাতে চুঙাবিলাক লৈ নাযায় আৰু এয়া কলগছ দি দুইফালে দুটা খুঁটি পুতি কলগছডাল পাতি দিছে আৰু ইয়াতে চুঙাবিলাক দি আমি চুঙা পিঠা বনাম চুঙা পিঠাৰ কাৰণে আমাক লাগিব গুড়া আৰু এয়া আমি খুন্দিব লৈছোঁ গুড়া মই মা আৰু মোৰ ডাঙৰ বাইদেউ এয়া ধুনীয়াকৈ গুড়াখিনি খুন্দি ল'লোঁ আৰু এতিয়া সেই গুড়াৰে আমি কি কৰিম চুঙা পিঠা বনাম ধুনীয়াকৈ ভিডিঅ' বনাই দিলে বুদ্ধই অকণমান গতিকে চাই থাককচোন কেনেদৰে চুঙা পিঠাটো বনাওঁ মই ঢেঁকি দিছোঁ বা আৰু মায়ে চালি দিছে দুইজনে চালিছে যাতে সোনকালে হয় আৰু এতিয়া আমি কিছুমান মোৱা মাছ আছিল আৰু সেই মোৱা মাছবিলাক বাচাত লাগি গৈছোঁ একেবাৰে বুদ্ধ পূৰ্বা মা মই আমি গোটেইকেইটাই লাগি গৈছোঁ একেবাৰে কাৰণ মোৱা মাছ সৰু সৰু মাছ ন বাছোতে বহুত সময় লাগে গতিকে আমি তিনিজনে লাগি গৈছোঁ এইফালে চুঙা পিঠা বনাবই আছে গুড়া খুন্দি আহিলোঁ মাছখিনি বাচি টাচি ধুই চুই থৈ দি নহ'লে পচি যাব আৰু সেইকাৰণে এইখিনি কমপ্লিট কৰি লৈ চুঙা পিঠাত লাগি যাম আৰু সৰু মাছ খাই যিমান ভাল লাগে সিমান বাছোতেও সেই একে অৱস্থা আৰু বহুত টাইম লাগি যায় আৰু এয়া বুদ্ধই নন ষ্টপ চাইকেল চলাই আছে একেবাৰে মামাৰ ঘৰত কি ক'ব আৰু এয়া আমি গুড়া গুলিলোঁ পানী দি ইয়াতে অকণমান নাৰিকলো দিছোঁ নিমখ দিছোঁ এনেদৰে গুলি লৈছোঁ ধুনীয়াকৈ আৰু চুঙাবিলাকত এতিয়া ভৰাই যাম চুঙাবিলাক কাটি উঠিয়ে ধুই লৈছিলোঁ আৰু এতিয়া এনেদৰে চুঙাত ভৰাই দিছোঁ চুঙাত এনেদৰে গুড়া ভৰাই একদম মুখলৈকে আনিব নালাগে অকণমান খালী ৰাখিব লাগে কাৰণ যেতিয়া চুঙাবিলাক জুইত দিয়া যাব নহয় গুড়াটো উতলি ওপৰেদি উফন্দি আহে সেইকাৰণে অকণ খালী ৰাখিব লাগে আৰু এয়া আমি ৰেডি কৰিছোঁ খুৰাই গোটেই গুড়াবিলাক লৈ গৈছে আৰু এয়া জুই দিছোঁ চুঙাবিলাকত এনেদৰে কলগছডালত চুঙাবিলাক শাৰী পাতি ৰাখিছোঁ বাঁহৰ চুঙাবিলাক আৰু এনেদৰে জুই দিছোঁ যিসকলে চুঙা পিঠা বনোৱা দেখা নাই চাই ল'লে হ'ল আৰু এয়া মাজতে মায়ে আমাৰ গৰুটোৰ পৰা গাখীৰ অকণমান খীৰাই আছে ঘৰৰে গৰু আৰু এনেদৰে চুঙাবিলাক উল্টাইও দিয়া হৈছে কাৰণ এটা ফালে ৰাখিলে সিজাত অকণমান অসুবিধা হয় গতিকে দুইফালে যাতে সিজে এনেদৰে ধুনীয়াকৈ ঘূৰাই দিছে আৰু এয়া দেখিছেনে খেৰেৰে আমি চুঙা পিঠা বনাইছোঁ এইটোতো পৰম্পৰা বুলিয়ে ক'ব লাগিব কাৰণ খেতি উঠাৰ পিছত চুঙা পিঠা নবনালে যেন খেতিখন আধৰুৱা হৈ থাকে তেনেকুৱা লাগে গতিকে চবেই মিলি আমি এনেদৰে চুঙা পিঠাটো বনালোঁ আৰু এতিয়া আমি খাম লাহেকৈ হোৱাৰ পিছত বুদ্ধই চুঙা পিঠা টেষ্ট কৰি আছে এয়া চুঙা পিঠা ৰেডি হৈ গ'ল আৰু এতিয়া আমি এইবিলাক চুঙা পিঠা বান্ধি লৈ ৰঙিয়াত যাম গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল এতিয়া চাই থাকক আমি ৰঙিয়াত গৈ আছোঁ আৰু আমি এতিয়া ঘৰ আহি পালোঁ হেপ্পী নিউ ইয়েৰ